নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শক বৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ সন্মুখত এটি নিবন্ধ পাঠ কৰি দিব ওলাইছোঁ। নিবন্ধৰ শিৰোনাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৰগীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি হৈছে বৰগীতসমূহ। বৰগীতসমূহত ভক্তিৰস অন্তঃসলীলা ধাৰাৰ দৰে বৈ থাকে। ভাৰতবৰ্ষত মধ্যযুগত যি ভক্তি আন্দোলন হৈছিল, সেই আন্দোলন বা ভক্তি জাগৰণৰ প্ৰসাৰ আৰু প্ৰচাৰত গীতে প্ৰধান ভূমিকা লৈছিল। বিভিন্ন প্ৰদেশৰ বৈষ্ণৱ জাগৰণে বিভিন্ন ধৰণৰ ভক্তিমধুৰ গীতৰ সৃষ্টি কৰে। সেই সুমধুৰ গীতবোৰৰ উচ্ছ্বাসৰ প্ৰতিধ্বনি অসমতো উঠিছিল। পঞ্চদশ শতিকাৰ শেষৰ ফালে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শ্ৰেণীৰ গীত ৰচনা কৰি মানুহক কৃষ্ণ ভক্তিলৈ আকৃষ্ট কৰে। শংকৰদেৱ আৰু তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱেও এনে গীত ৰচনা কৰে। মহাপুৰুষ দুজনাৰ এই গীতৰাজিকে বৰগীত বুলি কোৱা হয়। অসমৰ সকলোবোৰ সাংস্কৃতিক সম্পদৰ ভিতৰতে বৰগীতৰ স্থান আগশাৰী। অসমৰ কলা সংস্কৃতিৰ কেইবাটাও দিশৰ বাটকটীয়া। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাততেই বৰগীতৰো সৃষ্টি। ৰাগযুক্ত বৰগীতসমূহক প্ৰাচীন অসমীয়া মাৰ্গীয় বা শাস্ত্ৰীয় সংগীত বুলিব পাৰি। ডক্টৰ মহেশ্বৰ নেওগৰ মতে বৰগীত শব্দটোৰ প্ৰথম উল্লেখ পোৱা যায় কথা গুৰুচৰিত পুথিত। ডক্টৰ নেওগে বৰগীতনো কি সেই বিষয়েও এটা মত আগবঢ়াইছে। তেওঁৰ মতে বৰগীত বুলিলে শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত নিৰূপিত ৰাগত পোৱা ৯-১১টা গীতৰ এটি ঠোলক বুজায়। বিষয়বস্তুৰ মহত্ব, বচনভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমেৰে এই গীতবোৰৰ কেতবোৰ সুকীয়া বৈশিষ্ট্য আছে, যাৰ কাৰণে এই গীতবোৰক বৰ অৰ্থাৎ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব পাৰি। ভাষা তত্ত্ববিদ কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছংছ অৰ ছংছ অৱ চিলেষ্টিয়েল, মহান গীত বা স্বৰ্গীয় গীত বুলি অভিহিত কৰিছে। আকৌ ডক্টৰ বাণীকান্ত কাকতিয়ে তেওঁৰ পুৰণি অসমীয়া সাহিত্য নামৰ গ্ৰন্থখনত বৰগীতৰ ওপৰত এনেধৰণৰ মন্তব্য প্ৰদান কৰিছে। বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত, সেইকাৰণে সেইবোৰক বৰগীত বোলা হয়। ইংৰাজ কবি হেৰিকেও কেতবোৰ আধ্যাত্মিক ভাৱৰ কবিতা ৰচনা কৰি সেইবোৰৰ নাম দিছিল নভেল নাম্বাৰ্ছ। আমাৰ সাহিত্যতো বৰগীতবোৰ নভেল নাম্বাৰ্ছ। আচলতে বৰগীতসমূহ সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা মুক্ত আধ্যাত্মিক ভাৱৰ উপাসনা প্ৰসংগৰ গীত। নাৰায়ণ কাহি ভকতি কৰোতেৰা, মেৰি পামৰ মন মাধৱ ঘন ঘন, ঘাতুক পাপন চূৰা। এই বৰগীত ফাঁকিৰ মাজত শংকৰদেৱৰ ভক্তি বিগলিত হৃদয়ৰ বতৰা মানুহে শুনিবলৈ পায়। হে নাৰায়ণ, মই কেনেকৈ তোমাৰ ভক্তি কৰিম? হে মাধৱ, মোৰ দুষ্ট মনটো বাৰে বাৰে দেখোঁ হিংসাৰূপী পাপ কাৰ্যত লিপ্ত হৈ পৰে। এনে ভক্তি বিকলিত পৰমাৰ্থিক চিন্তাৰ মাজেৰে বৰগীতসমূহ অসমীয়া সাহিত্যত জাতিষ্কাৰ হৈ আছে। ভক্তি জাগৰণে
ভাৰতবৰ্ষৰ সৰহভাগ প্ৰান্ততে আঞ্চলিক সাহিত্যৰ কাব্যগীত বিকাশত অভূতপূৰ্ব বৰঙণি যোগোৱাৰ দৰে অসমীয়া সাহিত্যটো স্বৰ্ণযুগৰ সূচনা কৰিলে। চৰিত পুথিত থকা তথ্য অনুসৰি বৰগীতৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ অন্তিম দশকৰ আৰম্ভণিতে। মহাপুৰুষ শংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণলৈ যাওঁতে ১৪৯০ খ্ৰীষ্টাব্দমানত প্ৰথমটো বৰগীত ৰচনা কৰিছিল বুলি ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত উল্লেখ কৰিছে। শংকৰদেৱৰ মন মেৰি ৰাম চৰণহি লাগু শীৰ্ষক গীতটিকে বৰগীতৰ ইতিহাসত প্ৰথম ৰচনা বুলি আখ্যা দিয়া হয়। মন মেৰি ৰাম চৰণহি লাগু তই দিক শুনা অন্তক আগু। অসমীয়া গীতি সাহিত্যৰ ইতিহাসত বিশিষ্ট স্থান অধিকাৰ কৰি থকা বৰগীতবোৰে অসমীয়া সাহিত্য জগত তথা অসমৰ ভক্তি আন্দোলনৰ এটা নতুন দিশৰ সূচনা কৰিছে। এফালে এই বৰগীতবোৰে যেনেদৰে লোকৰঞ্জন দিছিল, আনহাতেদি আধ্যাত্মিকতাৰ উচ্চ আদৰ্শলৈ জনসমাজৰ মন আকৰ্ষণ কৰিছিল। এয়ে আছিল অসমীয়া গীতি সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব। বৰগীতবিলাক গভীৰ আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ। বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পৰম পুৰুষ বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ লীলা মাহাত্ম্যৰ বৰ্ণনা কৰাই এই গীতবোৰৰ মুখ্য উদ্দেশ্য। অৰ্থাৎ গীতবোৰ কৃষ্ণক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। শংকৰদেৱৰ বৰগীতত বিশেষকৈ কিশোৰ কৃষ্ণৰ ৰূপ মাধুৰ্য, লৌকিক অলৌকিক লীলা ৰাশি আৰু ভগৱন্তৰ প্ৰতি আত্মনিবেদন ৰূপায়িত হৈছে। গুৰুজনাই ৰচনা কৰা এফাকি বৰগীতৰ মাজত অনুৰণিত হৈ আছে সেই সুন্দৰৰ মূৰ্তিমান ৰূপ। আনন্দে গোবিন্দে বাই বৃন্দাবনে বেলু ৰূপে ভুৱন ফুলে ৰহিয়া কদম্ব মূলে কালিন্দী তীৰে ৰাখে থেনু। বৰগীতৰ ভাষা ব্ৰজাৱলী। ই এটা কৃত্ৰিম সাহিত্যিক ভাষা। পুৰণি অসমীয়া আৰু ব্ৰজৱলী বা ব্ৰজভাষাৰ সংমিশ্ৰণত ব্ৰজাৱলী ভাষা গঢ়ি উঠিছে। ভক্তি জাগৰণৰ কালচোৱাত অসম, বংগ, মিথিলা আৰু উৰিষ্যাক সামৰি ব্ৰজধামৰ মধ্যমণি শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি গীত কবিতাৰ বাবে ক্ৰমাৎ গঢ় লৈ উঠিছিল এটি কৃত্ৰিম উপভাষা। এই কৃত্ৰিম কাব্যভাষাক ব্ৰজৱলী আৰু অসমত সাধাৰণ কথাত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজ শব্দৰ লগত অসমীয়া আৱলী প্ৰত্যয় সংযোগ কৰি ব্ৰজাৱলী শব্দ সাধিত হৈছে। ব্ৰজৱলীৰ প্ৰয়োগ সম্পৰ্কে ডক্টৰ মহেশ্বৰ নেওগী মন্তব্য কৰিছে, মৈথিলী কবি বিদ্যাপতিৰ বাহিৰেও অসম, উৰিষ্যা আৰু বংগৰ কবিসকলে পৰস্পৰ কিছু সমিলমিল থকা এটা ভাষা সৃষ্টি কৰি বৈষ্ণৱসকলৰ মাজত প্ৰীতি বঢ়াবলৈ যত্ন কৰা যেন লাগে। মৈথিল ভাষাই ব্ৰজৱলীৰ ভেটি। তাৰ ওপৰতে অসমীয়া ব্যাকৰণিক আৰু আবিধানিক ৰূপৰ লগত পশ্চিমা হিন্দীৰ ভগা চিগা টুকুৰা গোটাই আমাৰ অসমীয়া ব্ৰজৱলীৰ ঘৰটো সজা হৈছে। শংকৰদেৱে অসমত বৰগীতৰ জন্ম দিওঁতা যদিও শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কম, মাথো ৩৫টামানহে হ'ব। দৰাচলতে শংকৰদেৱে ২৫০-২৫০মান বৰগীত ৰচনা কৰিছিল। সেইবোৰ এখন পুথিত সন্নিৱিষ্ট কৰাও আছিল, কিন্তু কমল গায়ন নামৰ ভকত এজনে সেইখিনি আওৰাবলৈ নিওঁতে
দুৰ্ভাগ্যক্ৰমে গীতবোৰ ছটমহীয়া বনপুৰা জুইত খৰপুৰাত জাহ যায়। সেই দুখতে গুৰুজনাই আৰু পুনৰাই গীত ৰচনা নকৰি তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱক নতুনকৈ গীত ৰচনা কৰিবলৈ আজ্ঞা দিয়ে। গুৰুবাক্য শিৰোধাৰ্য কৰি মাধৱদেৱে 9-11টা গীত ৰচনা কৰিছিল বুলি জনা যায়। বৰ্তমান প্ৰচলিত বৰগীতসমূহৰ ভিতৰত শংকৰদেৱৰ 35টা, সংকলনভেদী 33টা বা 34টা বৰগীতৰ উল্লেখ আছে আৰু মাধৱদেৱৰ 180-190টামান বুলি ঠাৱৰ কৰা হৈছে। শক্তিৰ মাজেদি উপাস্য ভগৱন্তৰ প্ৰতি অহৈতুকী প্ৰীতিৰে সমভাৱৰ এখন ভক্তৰ সমাজ আৰু সেই সমাজৰ পৰা ভক্তিৰ অমৃত নিগৰুৱাই আছিল বৈষ্ণৱ কবিসকলৰ আদৰ্শ আৰু সামগ্ৰিকভাৱে বৈষ্ণৱ সাহিত্যৰ উদ্দেশ্য। থলুৱা ভাষাৰ বিকাশ আৰু স্ত্ৰী শূদ্ৰ আদি সমাজৰ অৱহেলিত স্তৰৰ মানুহৰ উপলব্ধি হ'ব পৰাকৈ ৰচিত এই শ্ৰেণীৰ সাহিত্যত মানৱতাবোধৰ লগতে গণতান্ত্ৰিক চেতনাও প্ৰকাশিত হৈছে। ৰাম অৱতাৰৰ কথাও শংকৰদেৱৰ বৰগীতত পোৱা যায়। তেওঁৰ শুন শুনৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ নাশ নিদানা বৰগীতটোত ৰণ সংগীতৰ সুৰত ৰাম নামৰ বিজয় ঘোষণা কৰা হৈছে। সেইবাবে ডিম্বেশ্বৰ নেওগদেৱে এই গীতটি বৃত্তান্তৰ ভিতৰেদি উপদেশ দিয়া বৰগীতৰ নিদৰ্শন বুলি অভিহিত কৰিছে। ধীৰ বীৰ সুৰ শেষৰ ৰাঘৱ ৰাৱণ টুৱা পৰি জাম্পে সুৰনৰ কিন্নৰ ফনধৰ থৰ থৰ মহিধৰ তৰসী প্ৰকম্পে। শংকৰদেৱৰ বৰগীতত খেদোক্তি, অনুশোচনা আৰু ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাৱ বিশেষকৈ দেখা যায়। ডক্টৰ বাণীকান্ত কাকতিদেৱে শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তুৰ কথা এইদৰে কৈ গৈছে। শংকৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে সেই আটাইবোৰেই প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণভংগুৰ আৰু মায়াময়। হৰিভক্তি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুৱতৰা। এই নানা ভাৱ আৰু ভাষাত শংকৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য। শংকৰদেৱে ভকতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিলেও কাব্যিক সৌন্দৰ্য আৰু ৰসানুভূতি সৃষ্টি তেওঁৰ সমগ্ৰ কাব্য সাধনাৰে প্ৰধান লক্ষ্য। ৰসৰ ফালৰ পৰা চাবলৈ হ'লে শংকৰদেৱৰ বৰগীতত দাস্য, বাৎসল্য, সখ্য আৰু ভক্তিৰসৰ সমাৱেশ ঘটা দেখা যায়। ৰসৰ সমাৱেশ ঘটাৰ উপৰিও তেওঁৰ বৰগীতত ছন্দ আৰু অলংকাৰৰ প্ৰয়োগেও বেছি আকৰ্ষণীয় কৰি তুলিছে। উপমা, ৰূপক, অনুপ্ৰাস আৰু ছন্দৰ মাধুৰীয়ে শংকৰদেৱৰ বৰগীতৰ সাহিত্যিক সৌন্দৰ্য বৃদ্ধি কৰি তুলিছে। বৰগীতৰ বৈশিষ্ট্যময় শাস্ত্ৰীয় সুৰৰ লগত জনগণৰ মাজত প্ৰচলিত দুই এক সুৰৰ চানেকি বুটলি লোৱাত গীত পদবোৰৰ মাজত জনসাধাৰণে আত্মীয়তাৰ পৰশ বিচাৰি পালে। শান্ত ৰস প্ৰধান, ভক্তি ৰস সমৃদ্ধ বৰগীতসমূহে মানুহক চিৰায়ত অমৃতৰ সন্ধান দিয়ে, যৰ পৰা ক্ষৰিত হয় চিৰকাল সৌন্দৰ্যৰ সুধা।